মই যোৱাবাৰ গাড়ী কৈছিলোঁ বাবা মামা নকৰোঁ এতিয়া দাদা মই আহিছিলোঁ মই কৈছোঁ মুখখন ইজনে ঘটনাতে ৰূপৰ কথা কি কওঁ আৰু মোৰ লগতে থাকে প্ৰত্যেকটো কামত এজন প্ৰধান সৈনিক বুলি ক'ব লাগিব চ' এইটো আকস্মিক এটা ঘটনা আৰু মই ইয়াত নাছিলোঁ মই গৈছিলোঁ অপাৰেশ্যন যোৱাৰ আগৰ 3 দিন মোৰ লগতে আছিলে ষ্টুডিঅ'ত চ' তাৰ স্মৃতিটো সদায় থাকিব আমাৰ লগত আৰু সি ভাল ভাল কামত সদায় আমাক সহযোগ কৰিছিলে সেইটো আমি এতিয়া মিছ কৰিম আৰু সদায় মনত ৰাখিম মোৰ ওপৰত